সিনেমা লাভার্স ডেৰ বিশেষ ছবি স্বৰ্গৰত AM টেলিভিছন প্ৰডাকশ্যনৰ নিবেদিত ডক্টৰ সঞ্জীৱ নাৰায়ণ প্ৰযোজিত ৰাজেশ ভূঞা পৰিচালিত ছুপাৰহিট ছবিখন এই বিশেষ দিনটোত অহা 29 নৱেম্বৰ যোৰহাটৰ ৰাইজে মাত্ৰ 99 টকাত উপভোগ কৰিব পাৰিব আইনক্স চিনেমা হলত। সেই দিনাৰ পৰাই পুনৰ প্ৰদৰ্শিত হ'ব দ্বিতীয়বাৰৰ বাবে স্বৰ্গৰত। উল্লেখনীয় যে 55তম ইণ্টাৰনেশ্যনেল ইণ্ডিয়া গোৱা ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হোৱা স্বৰ্গৰত নিৰ্মাণ হৈছে এটি সুন্দৰ আমোদজনক কাহিনীৰ আধাৰত। উল্লেখনীয় যে স্বৰ্গৰথৰ লগতে বৰ্তমান চলি থকা অভিমন্যু দেউকা ছবিসমূহৰ বাবেও 99 টকা ধাৰ্য কৰা হৈছে চিনেমা লাভাৰ্ছ ডেৰ দিনটোৰ বাবে। আন সকলোবিলাক চিট ফ্লেট 99 টকা আৰু কেৱল ৰয়েল আৰু গোল্ডত 199 টকাত চাব পাৰিব সকলোৱে সেই দিনটোৰ বাবে। আইনক্স প্ৰধান প্ৰশাসনিক বিষয়া দিগন্ত মংগল শৰ্মাই এই বিশেষ দিনটো উদযাপন কৰাৰ লগতে অসমীয়া বোলছবিক উৎসাহিত কৰিবলৈও আহ্বান জনায়। চিনেমা লাভাৰ্ছ ডে লগত সংগতি ৰাখি প্ৰকৃতিপ্ৰেমী সমীৰ ৰয় অৰ্কিড প্ৰদান কৰিব বুলিও জানিব পৰা গৈছে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8। আয়োজন ক'বলৈ গ'লে তুংগত চলিছে আয়োজনখিনি আৰু যিহেতু দুখনকৈ অসমীয়া চিনেমা আমি কাইলৈ চলাম, তিনিখন চলিব, দেউকা চলিব, স্বৰ্গৰত আকৌ ৰিলিজ কৰিছোঁ আৰু লগতে অভিমন্যু চলি আছে। বৰ্তমানত এই চিনেমাৰ প্ৰতি যিটো মানুহৰ আৱেগ আছিলে সেইটো অকণমান কমি যোৱা লেখীয়া হৈছে আৰু সেইটোকে আকৌ আনিবৰ বাবে আমাৰ এই চিনেমা লাভাৰ্ছ ডে আমি আইনক্সে পাতিয়ে থাকোঁ। প্ৰত্যেক 3 মাহ বা 6 মাহৰ মূৰে মূৰে আমি আয়োজন কৰোঁ। বছৰটো ধৰক 3 বাৰ বা 4 বাৰ আমি আয়োজন কৰোঁ চিনেমা লাভাৰ্ছ ডে হিচাপে ৰাখোঁ। আৰু কালি ব্লেক ফ্ৰাইডে হিচাপে এইটো ৰখা হৈছে আৰু চব টিকেট যিকোনো চিনেমা আপোনাৰ 99 ৰুপিজত হয়। গতিকে সকলো আহক, উদযাপন কৰক চিনেমা লাভাৰ্ছ। চিনেমাৰ নাম কি আপুনি কৈ দিয়ক। আমাৰ বিশেষতে অসমীয়া চিনেমা অভিমন্যু এখন খুব ধুনীয়া ছবি, যিখন যুৱ প্ৰজন্মৰ বাবে খুবেই প্ৰয়োজনীয় এখন ছবি। বৰ্তমানত যি প্ৰেক্ষাপটত যিবোৰ কাহিনী চলি আছে ৰাজনৈতিকভাৱে হওক বা ব্যৱসায়িকভাৱেই হওক, তো তাৰ ওপৰতে এটা কাহিনী, খুব ধুনীয়া জীয়া কাহিনী। গতিকে চিনেমাখন চাবলৈ আহক। এইখিনি এখন পৰিয়াল কেন্দ্ৰিক চিনেমা, যিটো ইয়াৰ মানে ধৰক চাউণ্ড কওক বা পিকচাৰ কোৱালিটি কওক বহুতেই উন্নত, কিন্তু সেই হিচাপত যিটো দৰ্শকৰ ভিৰ আমি পাব লাগিছে সেইটো পোৱা নাই। গতিকে মই সকলোকে আহ্বান জনাম যে আহক, ভাল ছবি এখন, ভাল ছবি কাৰণ এজন পৰিচালকৰ এজন প্ৰযোজকৰ বহুত কষ্ট ইয়াত সোমাই থাকে। সেই কষ্টখিনি আপোনালোক যদি আহি চাই নি তেনেহ'লে এই কষ্টখিনি ফল পায়। যিহেতু আমাৰ ছবি উদ্যোগীৰ লগত হাজাৰ হাজাৰ কলাকাৰো জড়িত হৈ আছে আৰু তেওঁলোকে সেইটোৱে জীৱিকা, সেইটো কৰিয়ে তেওঁলোকে নিজৰ পৰিয়াল চলাই আছে। গোটেইখিনি এটা সামগ্ৰিক দৃষ্টিভংগী যদি আমি চাওঁ, গতিকে আমি ইয়াতে কৰিবলগা আমাৰ বিশেষ কৰিবলগীয়া অৰিহণা আমি চিনেমাখন চাই দি বৃহৎ অৰিহণা যোগাব পাৰোঁ চিনেমা উদ্যোগটো। হয়, আৰু সেইকাৰণেই 99ৰ এটা প্ৰাইচ ৰেট কাইলৈ নিৰ্ধাৰণ কৰা হৈছে। সেইটো এটা ভাল চান্স। আৰু বিশেষত আমি এই উইকটোত আপোনাৰ প্ৰায় খুব কম প্ৰাইচত আমি 110 আৰু 110 আৰু 150 মেক্সিমাম টিকেট আমি ৰাখিছোঁ। চিনেমা লাভাৰ্ছ ডে এটি বিশেষ উদযাপনৰ দিন, অসমীয়া চিনেমা উদ্যোগৰ বাবে এটি বিশেষ উদযাপনৰ দিন চিনেমা লাভাৰ্ছ ডে। আৰু অভিমন্যু ইতিমধ্যে তৃতীয় সপ্তাহত উপনীত হৈছে অভিমন্যু। আৰু ইয়াৰ লগতে কালি দিনটোত আপোনালোকে চাবলৈ পাব AM টেলিভিছনৰ বৰ্ণাঢ্য আয়োজন ইতিমধ্যে ছুপাৰ ডুপাৰ হিট ছবি স্বৰ্গৰত ডক্টৰ সঞ্জীৱ নাৰায়ণ দেৱৰ বৰ্ণাঢ্য নিবেদন স্বৰ্গৰথটো আপোনালোকে কালি দিনটোত মাত্ৰ 99 টকাত চাবলৈ পাব। আৰু এখন খুব সুন্দৰ ছবি চলি আছে দেউকা, এই দেউকা ছবিখনো আপোনালোকে মাত্ৰ 99 টকাত চাবলৈ পাব। চিনেমা লাভাৰ্ছ ডে চিনেমা উদ্যোগৰ বাবে এটি বিশেষ উদযাপনৰ দিন। আৰু ইয়াৰ লগতে দুখন হিন্দী ছবি থাকিব যোৰহাট আইনক্সত, কাল হোনা হ আৰু সিংহাম এগেইন। এই দুখন ছবি আপোনালোকে মাত্ৰ 99 টকা কালি দিনটো চাবলৈ পাব। আৰু ইয়াৰ লগতে কালি দিনটো বাদে আপোনালোকে স্বৰ্গৰত কালিৰ পৰা গোটেই কণ্টিনিউ হ'ব, আপোনালোকে চাবলৈ পাব। কিন্তু কালি দিনটোৰ বাবে মাত্ৰ 99 টকাত এইসমূহ ছবি আপোনালোকে উপভোগ কৰিবলৈ পাব। আমাৰ অসমীয়া ছবিৰ ভিতৰত আপোনালোকক আমি কৈছোঁৱে যে স্বৰ্গৰত আছে, ইতিমধ্যে ছুপাৰ ডুপাৰ হিট ছবি স্বৰ্গৰত আছে। তাৰপিছত আমাৰ তৃতীয় সপ্তাহত উপনীত হোৱা অভিমন্যু আছে, অভিমন্যু ইতিমধ্যে সবৰভাৱে চলি আছে। কালি দিনটোৰ বাবে বিশেষ এটি আকৰ্ষণীয় মূল্যশ্ৰোতাৰ বাবে নিৰ্ধাৰণ কৰিছে মাত্ৰ 99 টকাত PVR আইনক্সে। আৰু কালি সমগ্ৰ ছবি উদ্যোগৰ বাবে এটি বিশেষ উদযাপনৰ দিন চিনেমা লাভাৰ্ছ ডে। আৰু আমি আশা কৰিছোঁ এই দিনটোত চিনেমা ভাল পোৱা শ্ৰোতাসকলে যাতে এই দিনটোত বিশেষ দিনটো উদযাপন কৰে, চিনেমাসমূহ চাবলৈ আহে। আৰু আশা কৰিছোঁ যাতে অসমীয়া চিনেমাসমূহ এইদৰে আপোনালোকে উপভোগ কৰি আমাৰ ছবি উদ্যোগীক আৰু উৎসাহিত কৰি আগলৈ আগবঢ়াই লৈ যায় আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ এক পথ প্ৰশস্ত কৰে। আমি এই আশা কৰিলোঁ। কালি দিনটো এক বিশেষ উদযাপন চিনেমা লাভাৰ্ছ ডে। আৰু এইদৰে আমি আজি এদিন পূৰ্বে এক উদযাপনৰ এক প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আৰু যোৰহাট আইনক্সত কালি আপোনালোকে চাবলৈ পাব
আপোনাক কৈছোৱে মই স্বৰ্গৰত ইতিমধ্যে ছুপাৰ ডুপাৰ হিট ছবি স্বৰ্গৰত দ্বিতীয়বাৰৰ বাবে মুক্তি লাভ কৰিব অহা কাইলৈ আৰু কাইলৈ দিনটোত আপোনালোকে মাত্ৰ 99 চাবলৈ পাব তাৰপিছত আছে অভিমন্যু কাইলৈ দিনটোত মাত্ৰ 99 চাবলৈ পাব ইতিমধ্যে অভিমন্যু তৃতীয় সপ্তাহৰ উপনীত হৈছে খুব এটা সুন্দৰ ছবি আৰু ইয়াৰ লগত আছে দেউকা এইখিনি সকলো ছবি চাবলৈ পাব মাত্ৰ 99 টকাত আমি আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলে কাইলৈ দিনটোত এই বিশেষ দিনটো উদযাপন কৰিবলৈ যাতে হললৈ আহে আৰু